মেডিচিনৰ ক্ষেত্ৰত আজি এই সজাগতা সভাখন অনুষ্ঠিত হ'ল। ইয়াত আমাৰ জইণ্ট ডাইৰেক্টৰ ছাৰ আছিলে, ছুপাৰিণ্টেণ্ডেণ্ট ছাৰ আছিলে। আমি যিমানখিনি ৰুলছ এণ্ড ৰেগুলেশ্যন হয় আমাৰ ড্ৰাগছ এণ্ড কছমেটিক এক্ট 1940 আৰু ৰেগুলেশ্যন ইয়াৰ ৰুলছ 1995 সেই বিষয়ে অলপ সকলোকে বুজাই দিলোঁ। তেখেতলোকৰ যিখিনি ডাউট আছিলে সেইখিনি ক্লিয়াৰিফাই কৰিলোঁ। এতিয়া অনাগত দিনত যাতে তেখেতলোকে ৰুলছ আৰু ৰেগুলেশ্যন ফ'ল' কৰি চলে। আৰু আপুনি ভাষণৰ সন্দৰ্ভত কৈছিলে যে কিছুমান লাইচেঞ্চৰ ক্ষেত্ৰত এই ক্ষেত্ৰত কি লাইচেঞ্চৰ RP লাইচেঞ্চ আচলতে 2016তে বন্ধ হৈছে। তাৰপিছত কিছুমানে মই যিমান দূৰ গম পাইছোঁ ধৰক কিছুমানে লাইচেঞ্চ বনাই লৈছে, ফেককৈ বনাই লৈছে 2016ৰ পিছত বেকডেট কৰি। ত' সেইখিনি যে ফেক হয় সেইখিনি পিছত অলপ ইনভেষ্টিগেশ্যন কৰিলে গম পোৱা যায়। ত' মই তেখেতলোকক সময়সীমা এটা দিছোঁ, 6 তাৰিখৰ আগতে যদি তেখেতলোকে চাৰেণ্ডাৰ কৰে চাৰেণ্ডাৰ কৰিব। যদি চাৰেণ্ডাৰ নকৰে, মই যদি ধৰা পৰিব লগা হয় তেতিয়াহ'লে ফৌজৰী কেছ ৰুজু কৰিম। মৰিগাঁও জিলা ঔষধ ব্যৱসায়ী সন্থাৰ উদ্যোগত আজি ইংৰাজী 3 ফেব্ৰুৱাৰী তাৰিখে পবিত্ৰ হাট প্ৰাংগণত আমি এখনি সজাগতা সভাৰ আয়োজন কৰিছোঁ। ইয়াত উপস্থিত থাকে আমাৰ মৰিগাঁৱৰ স্বাস্থ্য যুটীয়া সঞ্চালক মহোদয় ডক্টৰ অৰুণ কুমাৰ নাথ, লগতে মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডক্টৰ লক্ষীধৰ দাস আৰু লগতে আমাৰ মৰিগাঁও জিলা ঔষধ ব্যৱসায়ী সন্থাৰ সমূহ সদস্যবৃন্দৰ লগতে শ্ৰদ্ধাৰ আমাৰ ঔষধ পৰিদৰ্শক মহোদয় শ্ৰীযুত ঈশ্বৰ হাজৰিকাদেৱ। আৰু এই অনুষ্ঠানত আজি আমাৰ বহুত গুৰুত্বপূৰ্ণ কিছু কথা আলোচনা হৈছে, যিসমূহ আমি আমাৰ বিভিন্নজন সদস্যই ইয়াৰ অজানিতে আছিলে। গতিকে আশা ৰাখিছোঁ আজি আমাৰ এই অনুষ্ঠানত যিসকল সদস্য আহিছিল তেওঁলোকে ভাল জ্ঞান লাভ কৰি ইয়াৰ পৰা গৈছে বুলি। ধন্যবাদ। সেইখিনি আমাৰ ছিষ্টেমে দিব, কিন্তু আমাৰ ছিষ্টেম কিমান এক্টিভ হৈছে আপোনালোকে জানে। গতিকে হয়তো সময়ৰ লগে লগে চেঞ্জ হৈ যাব, আহিব অলৰেডি। সিদিনা মোৰ এজন মই কথা পাতোঁতে কৈছোঁ, আমাৰ নগাঁৱৰ পৰা চববিলাক গভৰ্ণমেণ্ট হস্পিটেল তেওঁ কৈছে ইউটিউবত যে মোক যিখিনি ট্ৰিটমেণ্ট দিছে সেই হস্পিটেলত তেওঁলোকৰ যদি প্ৰাইম মিনিষ্টাৰো যায় তেওঁ সেই চেম কেটেগৰী ট্ৰিটমেণ্ট পাব। তেওঁ জেনেৰেল এজ এ চিটিজেন হিচাপে গৈছে, তেওঁ সেই কোৱালিটি তেওঁলোকৰ লণ্ডনতো নাৰ্ছিং হোম ছিষ্টেম নাই হৈছে। মই তেওঁ 1 পইচা পে'মেণ্ট কৰা নাই। খালি বেবী টলিখন কিনিছে লাষ্ট টাইম যেতিয়া ডিচাৰ্জ দিছে, টলি সকলোৰে কাৰণে একেই চিকিৎসা। আৰু আমি যিটো ট্ৰিটমেণ্ট ল'ব গৈছে সেইটো কোৱালিটি ট্ৰিটমেণ্ট হয় আৰু ৰিলায়েন্স, তেতিয়া আচলতে মানুহ উপকৃত হ'ব। তথাপিতো আমি লাহে লাহে আগলৈ গৈ আছোঁ। গতিকে আমি অন্য আছে য'ত এইখিনি এজ পাৰ ড্ৰাগছ এণ্ড কছমেটিক এক্ট 1940 আৰু তাৰ ৰুলছ 1945 যিখন আছে তাত এই গোটেইখিনি ৰুলছ এণ্ড ৰেগুলেশ্যনছ লিখি থোৱা আছে। যদি কোনোবাই লাইচেঞ্চ নোহোৱাকৈ চলে আইনমতে দণ্ডনীয়। কিমান দণ্ডনীয়? 3 পৰা 5 বছৰলৈকে জেইল, লগতে মিনিমাম 1 লাখ টকা জৰিমনা বা যিমানখিনি মাল জব্দ কৰা হয় তাৰ 3 গুণ ফাইন দিয়া যাব। এতিয়া লাইচেঞ্চ নাই বুলি কাক কোৱা যায়? প্ৰত্যেকখন লাইচেঞ্চৰে এটা পৰিসীমা থাকে। এতিয়া ধৰক ৰিটেইল 2021ত লাইচেঞ্চ দিয়া যায়, কিছুমানৰ 20B 2021B দিয়া যায়। 2021 যিখিনি হয় ফাৰ্মাচিষ্ট লৈ পেলাই ৰিটেইল কৰাৰ কাৰণে দিয়া যায়। তেখেতলোকৰ এটা পৰিসীমা আছে যে তেখেতলোকে এইখিনি মেডিচিন বেচিব নোৱাৰে, কিন্তু এইখিনি মেডিচিন বেচিব পাৰে, কিন্তু এইখিনি নোৱাৰে। তেনেকৈ চিভিল এক্সনখিনি নোৱাৰে। চিভিল এক্সন